যিদৰে আগতে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত কংগ্ৰেছ চৰকাৰে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ যোগেদি ৰাইজে চৰকাৰৰ পৰা কি বিচাৰে এটা অভিযান আৰম্ভ কৰিছিল। একে উদ্দেশ্য লৈ এই মাহৰ পৰা ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এটা অভিযান যোগেদি ৰাইজে কংগ্ৰেছৰ পৰা কি আশা কৰে এইখিনি আমি জানিবলৈ এটা সুযোগ লৈছো। শোণিতপুৰৰ জিলাত 2 দিন থাকি আমি বুজি পাইছো যে এই জিলাখনৰ ভিতৰত যিদৰে উন্নয়ন হ'ব লাগে হোৱা নাই। শোণিতপুৰ জিলা আজি শিক্ষা ক্ষেত্ৰত যথেষ্ট পিছ পৰি গৈছে। এই শোণিতপুৰ জিলাত য'ত মানুহবোৰে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী আৰু কলেজ হোৱাটো বিচাৰে, ইউনিভাৰ্চিটিৰ ভিতৰত আৰু সুবিধা হোৱাটো বিচাৰে, দুখৰ কথা আজি তেজপুৰ ইউনিভাৰ্চিটিৰ কথাই কওক বা উচ্চ শিক্ষাৰ বিভিন্ন কলেজৰ কথাই কওক, যথেষ্ট অভাৱ আমি অনুভৱ কৰিছো। স্বাস্থ্যৰ ক্ষেত্ৰত যি তেজপুৰ মেডিকেল কলেজৰ আজি কংগ্ৰেছ চৰকাৰ দিনৰ ভিতৰত স্থাপিত কৰা গৈছিল, আজিও তেওঁলোকৰ ভিতৰত আজি আমাৰ চিকিৎসকসকল বা যিসকল আমাৰ মানুহবোৰ যায় তেওঁলোকৰ যথেষ্ট আজি অসুবিধা গুৱাহাটীলৈ যাবলগীয়া হৈছে। গৰখনীয়া ক্ষেত্ৰত এইখন চৰকাৰে কয় যে তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰ, ৰাজ্যৰ বিজেপি, কেন্দ্ৰত বিজেপি, কিন্তু গৰখনীয়া ক্ষেত্ৰত মাত্ৰ পইচা লুণ্ঠন। ইয়াৰ মন্ত্ৰী যি কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট ঘনিষ্ঠ, আজি তেখেতৰ নিজৰ ডিপাৰ্টমেণ্ট যোগেদি ভাল আঁচনি আমাক দিব পৰা নাই। আৰু দুখ লাগে সেয়া যে বিষ্ণু ৰাভাৰ এই ভূমিত আজি RSS আজি বেছি সক্ৰিয় হৈ গৈছে আৰু বিষ্ণু ৰাভাৰ বংশৰ আজি বিষ্ণু ৰাভাৰ আদৰ্শ ত্যাগ কৰি এতিয়া RSSৰ আদৰ্শ কাষ চাপিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। ভাল লাগিছে এটা কথা লৈ যে শোণিতপুৰ জিলাৰ ৰাইজে হাৰ মানি লোৱা নাই, সমাজ ওলাই আহিছে, ৰাইজ প্ৰতিবাদ কৰিছে। ঢেকীয়াজুলিত মহিলা সমিতিবোৰে নিজৰ মাটি লৈ আজি এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে মাত মাতি আছে। তেজপুৰ ইউনিভাৰ্চিটিৰ যুৱকখিনিয়ে আজি নিজৰ অধিকাৰ আৰু জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ আবেগ, এই আবেগৰ প্ৰেৰণাত তেওঁলোকে মাত মাতি গৈ আছে। বিভিন্ন ক্ষেত্ৰত বৰ্তমান চৰকাৰে যিখিনি কাম কৰা নাই, ষ্টেডিয়ামৰ ধৰি ইৰোজনৰ ধৰি এইখিনি কাম লৈ স্থানীয় সাংবাদিকখিনিও বাৰম্বাৰ বাতৰি যোগেদি ৰাইজক সজাগ কৰি ৰাখিছে। তো এইখিনি কথা আজি আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি আমি এইখিনি কথা জানিবলৈ সক্ষম হৈছো। এনেদৰে বিভিন্ন জিলাত আমি জানিবলৈ সক্ষম হৈছো আৰু পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিলে আমি কেনেদৰে এই ক্ষেত্ৰত আৰু গুৰুত্ব দিব লাগে, পৰামৰ্শ দিব লাগে, এইখিনি গুৰুত্বপূৰ্ণ সুপৰামৰ্শ আমি ৰাইজৰ পৰা পাবলৈ সক্ষম হৈছো। এতিয়া বিজেপি দলৰ ওচৰত একমাত্ৰ এটাই অস্ত্ৰ, যে তাৰ বাবে বিজেপিৰ ওচৰত একমাত্ৰ এটাই অস্ত্ৰ, বুট চুৰি। সচেতন নাগৰিকসকলৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰা। আৰু সেইকাৰণে আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে অভিযান যোগেদি ৰাইজক আমি কেনেদৰে আগন্তুক নিৰ্বাচনত নিজৰ ভোটৰ অধিকাৰ সুৰক্ষিত ৰাখিব লাগে সেইখিনিও কিছু মূল্যৱান আলোচনা আমি পাতি আছো। আৰু বৰ্তমানৰ ক্ষেত্ৰত শোণিতপুৰ জিলা বাহিৰে অসমৰ প্ৰতিটো জিলাৰ ভিতৰত একমাত্ৰ এটাহে দাবী ৰাইজৰ, এয়া হ'ল জুবিন দাক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি আমাৰ কংগ্ৰেছৰ বিভিন্ন চেলছ ডিপাৰ্টমেণ্ট, বিধায়ক, সাংসদসকল আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা ছ'চিয়েল মিডিয়া অভিযান আমি আৰম্ভ কৰিছো। সকলোৱে নিজৰ নিজৰ ফেচবুকত #জাষ্টিছ ফৰ জুবিন গাৰ্গ ব্যৱহাৰ কৰিব
আৰু এনেদৰে আমি জুবিনদাৰ পৰিয়ালৰ লগত অনুৰাগীসকলৰ লগত অসমৰ শিল্পী সমাজৰ লগত অসমৰ ৰাইজৰ লগত আমি থিয় দিছো এয়া আমাৰ প্ৰাৰম্ভিক কথা আপোনালোকক আমি অৱগত কৰাম তেজপুৰ ইউনিভাৰ্চিটি ডিসি আন্দোলন চাওক তেজপুৰ ইউনিভাৰ্চিটিত আমি ইয়াৰ পূৰ্বে বিভিন্ন ভাইচ চেঞ্চেলৰ আহিলে কিন্তু এনেকুৱা দৃশ্য আমি তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আমি দেখা পোৱা নাই মই ভাবো কি যদি আগ্ৰহী বা তেওঁলোকৰ এটা চিন্তা আছে তো তেওঁলোকৰ ছাত্ৰসকলৰ ওচৰত যাব ছাত্ৰসকলৰ যিখিনি অভিযোগ এইখিনি বুজিব আৰু ছাত্ৰসকল যিমান বছৰ ধৰি তেজপুৰ ইউনিভাৰ্চিটিত ছাৰ্ভিচ দি আছে তেওঁলোকৰ কথাবোৰ শুনি একশ্যন ল'ব আমি তেজপুৰ ইউনিভাৰ্চিটিত আমি গভৰ্ণৰ আৰু অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অনুৰোধ জনাইছো যে তেজপুৰ ইউনিভাৰ্চিটি সন্দৰ্ভত তেওঁলোকে ইণ্টাৰভিউ কৰক আজি সন্ধিয়া ভিতৰত মই নিজে প্ৰধানমন্ত্ৰীলৈ এটা চিঠিৰ যোগেদি তেজপুৰ ইউনিভাৰ্চিটি গোটেই বিষয়টো মই যিমান বুজি পাইছো সেইখিনিও মই অৱগত কৰাম দুখ লাগে কি যি তেজপুৰ ইউনিভাৰ্চিটি এক সময়ত ভাৰতৰ অন্যতম টপ 7 টপ 8 ইউনিভাৰ্চিটিৰ ভিতৰত আছিলে আমি ভাবিছিলো যে ভাৰতৰ যিমানবোৰ ইউনিভাৰ্চিটি যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰেংকিং লাভ কৰে তাৰ ভিতৰত তেজপুৰ ইউনিভাৰ্চিটি IIT দৰে তেজপুৰ ইউনিভাৰ্চিটি এটা নাম থাকিব দুখ লাগে আজি তেজপুৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ ভিতৰত কিতাপ নাই তেজপুৰ ইউনিভাৰ্চিটি তেওঁলোকৰ কৰিডৰ ভিতৰত পানী লিক হয় যথেষ্ট তেওঁলোকৰ অভাৱ অভিযোগ আছে মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অনাৰেবল গভৰ্ণৰ অফ ইণ্ডিয়া এই তেজপুৰ ইউনিভাৰ্চিটি বিষয়টো চিৰিয়াছলি ল'বলৈ আৰু এই ক্ষেত্ৰত একশ্যন ল'বলৈ মই অনুৰোধ জনাইছো মই অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অনাৰেবল গভৰ্ণৰ আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী শিক্ষামন্ত্ৰী তেজপুৰ ইউনিভাৰ্চিটি অসমৰ সম্পদ এক সময়ত আছিল আৰু মাত্ৰ তেজপুৰ ইউনিভাৰ্চিটিৰ কথাও নহয় যোৱা 5টা বছৰত আপোনালোকে বিভিন্ন ইউনিভাৰ্চিটিৰ কথা যদি শুনে বহুতখিনি অভিযোগ এতিয়া আমি লাহে লাহে আমি দেখা পাইছো এতিয়াতো অলপ দিন আগতে গুৱাহাটী ইউনিভাৰ্চিটিও ক্ষেত্ৰত আমি দেখা পাইছো বহুতখিনি অভিযোগ তাত ওলাইছে আমাৰ দিনতে স্থাপিত হোৱা কটন ইউনিভাৰ্চিটি আজি কটন ইউনিভাৰ্চিটিয়ে খবৰ লওকচোন কি হৈ আছে তো সেইকাৰণে আমি কৈছো যে সামূহিকভাৱে অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰত বিশেষকৈ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত ভাইচ চান্সেলৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত বহুতখিনি খেলিমেলি হৈছে বহুতখিনি যে প্ৰক্ৰিয়া প্ৰচিজাৰবোৰ মানে ইগনৰ কৰা গৈছে যিমানবোৰ বছৰ এক্সপিৰিয়েঞ্চ থকা পিছত চিনিয়ৰিটিৰ ওপৰত একাডেমিক ব্ৰিলিয়েন্সৰ ওপৰত একাডেমিক এক্সপিৰিয়েঞ্চৰ ওপৰত অসমৰ ইউনিভাৰ্চিটিৰ ভাইচ চান্সেলৰবোৰ নিযুক্তি কৰিব লাগে যি পৰম্পৰা ইমান বছৰ ধৰি আমি কৰি আহিছো আজি সেই গোটেই প্ৰচেছটো প্ৰক্ৰিয়াটো আজি সাইডত কৰা গৈছে ইগনৰ কৰা গৈছে মাত্ৰ ৰাজনৈতিক ক্ৰাইটেৰিয়া লৈ অসমৰ ইউনিভাৰ্চিটিৰ